মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে ছ'চিয়লজি বিষয়ৰ 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 2012, 2013 আৰু 2014 বৰ্ষত অহা 2 মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। এই ভিডিঅ'ত তোমালোকে মুঠ 34 নম্বৰৰ সমাধান পাবা আৰু আশা কৰি এই 34 নম্বৰৰ সমাধানে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। ইতিমধ্যে মই মোৰ চেনেলত কেইবাটাও যোৱা বছৰৰ পৰা ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে এইখিনি চাই থাকিবা আৰু এইখিনি চাবাই, কিয়নো সেইখিনিয়ে তোমালোকক অহা পৰীক্ষাত ভালেখিনি সহায় কৰিব। আৰু এই বছৰ মই 2টা ভিডিঅ' অলৰেডি তোমালোকৰ আগত আপলোড কৰিছোঁ, এটা লং কুৱেশ্যনৰ আৰু এটা ভেৰি শ্বৰ্ট কুৱেশ্যনৰ। গতিকে তোমালোকে এইখিনি চাবা বুলি আশা কৰিছোঁ আৰু যিসকলে চাইছে তোমালোকে আজিৰ ভিডিঅ'টো চাবা। প্ৰথমতে মই 2012 বৰ্ষৰ প্ৰশ্নৰ কাকতখন লৈছোঁ। 2012 বৰ্ষৰ প্ৰথম প্ৰশ্নটো হ'ল জনসংখ্যা বৃদ্ধিৰ যিকোনো 2টা কৌশল লিখা। নাম্বাৰ 1 নিবনুৱা সমস্যাৰ সৃষ্টি, নাম্বাৰ 2 মূলধন গঠনত বাধাৰ সৃষ্টি কৰে আৰু 3 নম্বৰ দৰিদ্ৰতা সমস্যাৰ সৃষ্টি। বি নম্বৰ স্বজন পদ্ধতিৰ প্ৰকাৰবোৰ কি কি? দেখা ইয়াতে স্বজন পদ্ধতি মূলতঃ 2 প্ৰকাৰৰ স্বজন পদ্ধতি নিৰূপণ কৰা হয়, যেনে বৈবাহিক সম্পৰ্কীয় স্বজন আৰু সমগোত্ৰীয় স্বজন। তাৰপিছত চি নম্বৰলৈ আহা। চি নম্বৰত কোৱা হৈছে জনজাতিসকলে সন্মুখীন হোৱা 2টা সমস্যা ব্যাখ্যা কৰা। জনজাতিসকলেও সন্মুখীন হোৱা 2টা সমস্যা হ'ল নাম্বাৰ 1 আৰ্থিক সমস্যা। জনজাতিসকল কিছুমান আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আহিছে। সামাজিক সমস্যা। সামাজিক সমস্যাই জনজাতীয় সমাজত উন্নয়নত আৰু বিকাশত হেঙাৰ হিচাপে থিয় দি আহিছে। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। 2 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে অৰ্থনৈতিক উন্নয়নৰ 2টা সামাজিক ফলাফল লিখা। এইটো হ'ল 1 নম্বৰ হ'ল শ্ৰেণী সংৰচনাত পৰিৱৰ্তন, 2 নম্বৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ সংখ্যা হ্ৰাস। ই নম্বৰলৈ আহা জাতি প্ৰথাৰ লগত জড়িত 2টা নিষেধ উল্লেখ কৰা। নাম্বাৰ 1 জাতি ব্যৱস্থা হৈছে অন্তৰ্বিবাহী ব্যৱস্থা। বিবাহৰ ক্ষেত্ৰত জাতি ব্যৱস্থাত নিষেধ আছে। জাতি ব্যৱস্থাত পৃথক বৃত্তি গ্ৰহণত বাধা নিষেধ আছে। তাৰপিছত 1 নম্বৰলৈ আহা ভাৰতৰ 2গৰাকী বিশিষ্ট সমাজ সংস্কাৰকৰ নাম লিখা। উত্তৰ ৰাজা ৰামমোহন ৰায় আৰু স্বামী দয়ানন্দ সৰস্বতী। ভাৰশূন্য অৰ্থনীতি মানে কি? দেখা ভাৰশূন্য অৰ্থনীতি হ'ল এনে এক সামগ্ৰীৰ ওপৰত প্ৰতিষ্ঠিত যি কেৱল খা-খবৰ বা তথ্যৰ ওপৰত ভিত্তি কৰি, যেনে কম্পিউটাৰ, ছফ্টৱেৰ, মাধ্যম আৰু আপ্যায়ন সামগ্ৰী আৰু ইণ্টাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হৈ চলে। এনে অৰ্থনীতিকে ভাৰশূন্য অৰ্থনীতি বোলে। সেউজ বিপ্লৱৰ 2টা সুফল উল্লেখ কৰা। উত্তৰ কৃষি পদ্ধতিৰ ক্ষীপ্ৰ উন্নতি, নতুন বজাৰ ব্যৱস্থাৰ প্ৰচলন। তাৰপিছত আছে 8 নম্বৰ ভাৰতত হোৱা যিকোনো 2টা জাতিভিত্তিক আন্দোলনৰ নাম লিখা। উত্তৰ অসমৰ ভাষা আন্দোলন আৰু পাঞ্জাৱীসকলৰ খালিস্তানৰ আন্দোলন। এতিয়া যে নম্বৰলৈ অহা যিকোনো 2টা শক্তিশালী গণমাধ্যমৰ নাম লিখা। এইটো দূৰদৰ্শন, ইণ্টাৰনেট। এতিয়া মই তোমালোকৰ আগত 2013 বৰ্ষৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। দেখা ভাৰতীয় সমাজৰ যিকোনো 2টা বৈশিষ্ট্য লিখা। ভাৰতীয় সমাজ ধৰ্মনিৰপেক্ষ সমাজ। ভাৰতীয় সমাজ অনৈক্যৰ মাজত ঐক্য। গাঁও পঞ্চায়তৰ 2টা কাৰ্য লিখা। দেখা
গাঁও পঞ্চায়তৰ দুটা কাৰ্যশাল গ্ৰাম্য অঞ্চলৰ বাটপথ মেৰামতি কৰা আৰু নিৰ্মাণ কৰা, জলসিঞ্চনৰ বিভিন্ন সুবিধা প্ৰদান কৰা। ধৰ্মৰ দুটা উপাদান লিখা, ঐক্য আৰু সংহতি, আৰু এটা হ'ল ন্যায় আৰু সত্যতা। সমাজত উদ্যোগীকৰণৰ দুটা প্ৰভাৱ উল্লেখ কৰা, নতুন বৃত্তি সৃষ্টি, সামাজিক নিয়ন্ত্ৰণ দুৰ্বল হয়। ভাৰতীয় সমাজৰ দুটা মুখ্য সংস্থাৰ নাম লিখা, এইটো হ'ব বিবাহ আৰু পৰিয়াল। ভাৰতীয় সমাজৰ পৰিৱৰ্তনৰ দুটা দিশ উল্লেখ কৰা, এইটো হ'ল সংস্কাৰ আন্দোলন আৰু উদ্যোগীসকল। সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ লিখা, বিশ্বায়নৰ দুটা প্ৰভাৱ লিখা। বিশ্বায়নৰ প্ৰভাৱৰ ফলত নিজস্ব সাংস্কৃতিৰ পৰিৱৰ্তন ঘটি সাজ পোছাক, খাদ্যাভ্যাস, তথ্যচিত্ৰ, উপভোগৰ মানসিকতা, জীৱন যাপন পদ্ধতি, ৰুচিবোধ আদিৰ পৰিৱৰ্তন হৈছে। 2. ভাষা জ্ঞান, দৈহিক ভংগীমা, আচৰণ বিধি আদিৰ পৰিৱৰ্তন হৈছে। ভাৰতৰ অনৈক্যৰ মাজত থকা ঐক্যৰ দুটা দিশ লিখা, ভৌগোলিক বিচিত্ৰতা আৰু ঐক্য। নম্বৰ 2, ভাষিক গোষ্ঠীৰ বিচিত্ৰতা আৰু ঐক্য। এতিয়া আই নম্বৰলৈ আহা, যুটীয়া পৰিয়ালৰ দুটা কাৰ্য উল্লেখ কৰা। উত্তৰ, যুটীয়া পৰিয়ালৰ দুটা কাৰ্য হ'ল নম্বৰ 1 অৰ্থনৈতিক সুবিধা, নম্বৰ 2 শাৰীৰিক আৰু মানসিক নিৰাপত্তা প্ৰদান। সামাজিক পৰিস্থিতিৰ ভাগ দুটা কি কি? উত্তৰ, জন্মলব্ধ পদ্ধতি আৰু স্বলব্ধ পৰিস্থিতি। নেক্সট প্ৰশ্ন হ'ল, ভাৰতীয় সংবিধানত মহিলাৰ বাবে থকা দুটা ব্যৱস্থা উল্লেখ কৰা, সম অধিকাৰ প্ৰদান আৰু নিয়োগৰ সুবিধা। এল নম্বৰ, জাতি প্ৰথাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। জাতি প্ৰথাৰ বৈশিষ্ট্যবোৰ হ'ল, জাতি ব্যৱস্থা হৈছে সমাজৰ এক খণ্ড বিভাজন ব্যৱস্থা। 2, জাতি ব্যৱস্থা হৈছে অন্তৰ্বিবাহ ব্যৱস্থা। এতিয়া মই তোমালোকৰ আগত 2014 বৰ্ষৰ প্ৰশ্নটো লৈ আহিছোঁ, দেখা। জনসংখ্যা বাঢ়িলে অসুবিধা কি কি হয়? জনসংখ্যা বাঢ়িলে হ'ব পৰা অসুবিধাবোৰ হ'ল, নিবনুৱা সমস্যাৰ সৃষ্টি, জনমূৰি আয়ৰ পৰিমাণ সীমিত, মূলধন গঠনত বাধাৰ সৃষ্টি। পৰিয়ালৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। পৰিয়ালৰ দুটা বৈশিষ্ট্য হ'ল বিশ্বজনীন আৰু প্ৰাথমিক সমূহ। উদাৰীকৰণৰ দুটা মূল বৈশিষ্ট্য, উদ্দেশ্য উল্লেখ কৰা। উদাৰীকৰণৰ দুটা মূল উদ্দেশ্য হ'ল, দেখা, দেশত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত থকা চৰকাৰী লাইচেন্স প্ৰথাৰ বিলুপ্তি সাধন, খ, নতুন উদ্যোগ স্থাপন আৰু বিকাশৰ ওপৰত গুৰুত্ব, গ, নিয়োগৰ সুবিধা, ঘ, ৰাষ্ট্ৰীয় নীতি। নগৰীয় সমাজৰ যিকোনো দুটা বৈশিষ্ট্য, নগৰীয় সমাজ হ'ল অধিক জনসংখ্যা, ভিন্ন পৰিৱেশ। যুটীয়া পৰিয়ালৰ দুটা মুখ্য বৈশিষ্ট্য, অৰ্থনৈতিক অসুবিধা, শাৰীৰিক আৰু মানসিক নিৰাপত্তা প্ৰদান। নেক্সট, জনজাতীয় লোকৰ দুটা সমস্যা অলৰেডি কোৱা হৈছে, আৰ্থিক সমস্যা, সামাজিক সমস্যা। আঞ্চলিকতাবাদ হোৱাৰ ক্ষেত্ৰত দুটা কাৰণ উল্লেখ কৰা। 1 নম্বৰ ভৌগোলিক অৱস্থান আৰু 2 নম্বৰ ৰাজনৈতিক কাৰণ। গোলকীয়কৰণৰ দুটা নীতি উল্লেখ কৰা। গোলকীয়কৰণৰ দুটা নীতি হ'ল, ক, বৈদেশিক মুদ্ৰা বিনিয়োগৰ বাবে কোনো দেশৰ অৰ্থনীতিৰ দুৱাৰ মুক্ত ৰখা হয় আৰু দেশৰ বাণিজ্যিক কৰ সৰ্বোচ্চ পৰিমাণে ৰেহাই দিয়া হয়। সামাজিক অসমতা বুলিলে কি বুজা? দেখা, এখন সমাজৰ ব্যক্তিসকলক যেতিয়া অসমান ৰূপত ভাগ কৰা হয় তাকে সামাজিক অসমতা বোলে। সমাজত তিনিটা মূল চৰ্ত বা মূলধনৰ ওপৰত ভিত্তি কৰি এনে অসমতাৰ সৃষ্টি হয়। সেইকেইটা হৈছে অৰ্থনৈতিক মূলধন যেনে উপাৰ্জন উপাদান, সাংস্কৃতিক মূলধন যেনে শিক্ষাগত অৰ্হতা, সামাজিক পৰিস্থিতি, আৰু সামাজিক মূলধন যেনে সামাজিক আদান প্ৰদান আৰু সামাজিক সংগঠনৰ লগত সম্বন্ধ ইত্যাদি। অৱশ্যে এনে অসমতা সমাজৰ অন্যান্য সা সম্পত্তিৰ কেন্দ্ৰৰ
কৰিও সৃষ্টি হ'ব পাৰে নগৰীকৰণৰ কাৰণে কেনেধৰণৰ সমস্যাৰ উদ্ভৱ হৈছে নগৰীকৰণৰ কাৰণে ভাৰতীয় সমাজত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে জাতিবাদৰ সৃষ্টি হৈছে যুটীয়া পৰিয়ালৰ বিখণ্ডন হৈছে বা বিঘটন হৈছে অপৰাধমূলক কাৰ্যৰ পৰিমাণ বৃদ্ধি হৈছে স্বজন পদ্ধতিৰ গুৰুত্ব কি স্বজন পদ্ধতিৰ গুৰুত্ব হ'ল নম্বৰ ক সামাজিক ঐক্য বজাই ৰখাত গুৰুত্ব প্ৰদান তাৰপিছত খ অৰ্থনৈতিক দিশতো স্বজন পদ্ধতিৰ গুৰুত্ব আৰু প্ৰভাৱ পৰিলক্ষিত হয় সামাজিকৰণৰ ক্ষেত্ৰত স্বজন পদ্ধতিৰ বিশেষ গুৰুত্ব ৰাজনৈতিক ক্ষেত্ৰতো স্বজন পদ্ধতিৰ গুৰুত্ব আৰু প্ৰভাৱ অপৰিসীম গণমাধ্যমৰ দুটা কাৰ্যাৱলী লিখা গণমাধ্যমৰ দুটা কাৰ্যাৱলী হ'ল গণমাধ্যমৰ দ্বাৰা তথ্য যোগান ধৰা হয় গণমাধ্যমৰ দ্বাৰা যোগাযোগ স্থাপন কৰা হয় সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে 34টা 2 মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান আশা কৰিছোঁ এই প্ৰশ্নসমূহে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ সো মাচ